মাৰ্ঘেৰিটাৰ মাকুমবাগান তিনিআলি দৈনিক বজাৰত ব্যৱসায়ীৰ প্ৰতিবাদ অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ আজি মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ কুমাৰপতিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাকুমবাগান তিনিআলি দৈনিক বজাৰত লেচিয়ে অত্যাধিক কৰ সংগ্ৰহ কৰাক লৈ উত্তপ্ত হৈ পৰে প্ৰতিদিনে গড়ে ৭৫ টকা কৰ সংগ্ৰহ কৰা হয় তেন্তে ৩৬৫ দিনত এজন সাধাৰণ দোকানীয়ে এবছৰতে মুঠ ২৭,৩৭৫ টকা হ'বগৈ ব্যৱসায়ীসকলৰ অভিযোগ যে লেচিজনে এটা গুণ্ডা বাহিনীৰ দ্বাৰা ভয় ভাবুকিয়ে ব্যৱসায়ীসকলৰ পৰা কৰ সংগ্ৰহ কৰি আহিছে কৰ দিবলৈ অস্বীকাৰ কৰা দোকানী তথা ব্যৱসায়ীজনক দোকান ভাঙি দিয়া হ'ব বুলি ভাবুকি দিয়া অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে আজি দৈনিক বজাৰৰ ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ কৰি বজাৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ব্যৱসায়ীসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত আগছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰাই উপস্থিত হৈ বজাৰখনৰ টেণ্ডাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে চৰকাৰী নথিত পঞ্জীয়ন নথকা বজাৰখন পঞ্চায়ত সচিব আৰু ৰাজেন্দ্ৰ ৰায় নামৰ লোকজনে অবৈধভাৱে টেণ্ডাৰ কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে আজি ব্যৱসায়ীসকলে মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া ৰোহিত কুমাৰ যাদৱকো এই সন্দৰ্ভত এক অভিযোগ প্ৰদান কৰিছে ব্যৱসায়ীসকলে এই টেণ্ডাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে অন্যথা ব্যৱসায়ীসকলে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মাৰ্ঘেৰিটাৰ পৰা কিষণ লালঙৰ ৰিপৰ্ট টাইম 60 অসম গম পাইছোঁ ইতিমধ্যে কুমাৰপতি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় ঘাইপথৰ লাগি থকা এইখন এখন বজাৰ হৈছে এখন হাট হৈছে যিটো নেকি আমি গম পোৱা মতে ইতিমধ্যে ব্লক ডেভেলপমেণ্ট অফিচৰ পৰাও ইয়াৰ কোনো ধৰণে লিগেল অথৰাইজেশ্যন নথকাৰ সত্ত্বেও আমি ইতিমধ্যে গম পাইছোঁ যে কুমাৰ গাঁও পঞ্চায়তৰ যি নেকি সচিব আছে যি নেকি সম্পাদক আছে তেওঁ ইলিগেলিভাৱে সম্পূৰ্ণ ইলিগেলিভাৱে বা বেআইনীভাৱে তেওঁলোকে কিন্তু এই বজাৰৰ টেণ্ডাৰিং কৰাই পেলাই বজাৰৰ টেণ্ডাৰিং কোনোবা এজন ব্যক্তিক জিতুল বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিক এই টেণ্ডাৰিং দিয়াই পেলাই জিতুল বুঢ়াগোহাঁই নামৰ যিজন ব্যক্তিয়ে আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁ নিজৰ গুণ্ডা বাহিনী লৈ পেলাই এই ইয়াৰ সৰু সুৰা যি নেকি পাণ তামোল বেচি পেলাই কোনোবা হয়তো মাছ মাংস বিকি পেলাই নিজৰ ঘৰ পৰিবাৰ চলাই আছে সেইসকল লোকক কিন্তু তেওঁলোকে গুণ্ডা বাহিনী লগাই পেলাই দম দি পেলাই তেওঁলোকে কিন্তু প্ৰায় দৈনিক তেওঁলোকে 100ৰ পৰা 50 টকাৰ পৰা 100 টকা পৰ্যন্ত তেওঁলোকে হাত খোৱা উঠোৱা আমি গম পাইছোঁ আৰু ইতিমধ্যে আমি অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত কিন্তু এই বজাৰখনৰ পূৰ্বেও কিন্তু বহুবাৰ আমি বিতৰ্ক আমি চাইছোঁ আৰু আমি এটা আমাৰ স্পষ্ট কথা বিডিঅ' হওক বা উচ্চ পৰ্যায়ৰ যিখিনি বিষয়ববীয়াসকল আছে তেওঁলোক কিন্তু এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছোঁ আৰু তদন্ত নোহোৱা পৰ্যন্ত যাতে ইয়াত কোনো যাতে হাত খোৱা উঠাব নোৱাৰে ইয়াত কোনো পৰ্যন্ত যি টেণ্ডাৰিং হৈছে এই টেণ্ডাৰিং কিন্তু অনতিপলমে বাতিল কৰিব লাগিব আৰু যদি বাতিল নকৰে আমি কিন্তু এটা কথা স্পষ্টভাৱে কৈছোঁ অসম ছাত্ৰ সন্থা লগতে ইয়াৰ ৰাইজে ওলাই পেলাই আমি কিন্তু প্ৰতিবাদ কৰিম আৰু এই টেণ্ডাৰিং আমি কিন্তু নামানো কাৰণ আমি ইতিমধ্যে গম পাইছোঁ আমি যদি ব্লক ডেভেলপমেণ্ট অফিচৰ পৰা যি আমি তালিকা পাইছোঁ সেই তালিকাত কিন্তু এই বজাৰখনৰ নাম নাই আৰু যিটো তালিকাত এই বজাৰখনৰ নাম নাই আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কুমাৰপতি গাঁও পঞ্চায়তৰ যি সচিব আছে এই সচিবজনে কি ধৰণে কোনটো অথৰিটি পাই পেলাই তেওঁলোকে কিন্তু এই টেণ্ডাৰিং কৰালে কাৰণ এই টেণ্ডাৰিং আমি জনামতে ৰাজহুৱা ইতিমধ্যে কৰোৱা নাই আৰু যদি কৰাইছে যদি এইটো বজাৰ যদি লিগেল বজাৰ হয় তাৰ কিন্তু যি এভিডেঞ্চ আছে এভিডেঞ্চ কিন্তু ৰাজহুৱা কৰিব লাগিব অনতিপলমে যদি ৰাজহুৱা নকৰে তেওঁলোকে যদি এই টেণ্ডাৰ যদি কেঞ্চেল নকৰে আমি স্পষ্ট ভাষাৰে কৈছোঁ অসম ছাত্ৰ সন্থা মাৰ্ঘেৰিটা শাখাই কিন্তু ইয়াত তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু ৰাইজক লৈ পেলাই কিন্তু ইয়াত যদি কোনোবা টেণ্ডাৰিং যদি হাত খোৱা উঠাব আহে কোনোবা যদি টকা সংগ্ৰহ কৰিব আহে বা গুণ্ডাৰ টেক্স যদি সংগ্ৰহ কৰিব আহে গুণ্ডাৰ টেক্স সেইকাৰণে কৈছোঁ কাৰণ এইটো যদি বিডিঅ' যদি অথৰিটেশ্যন নাথাকে যে কি ধৰণে এইটো টেক্স উঠাব আহিছে এইটো স্পষ্ট ভাষাই এতিয়ালৈকে গুণ্ডাৰ টেক্স উঠাব আহিছে আৰু গুণ্ডাৰ টেক্স উঠাবৰ কাৰণে যদি পৰৱৰ্তী সময়ত আহে কিন্তু পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব আৰু ইয়াৰ জগৰীয়া কিন্তু চৰকাৰী বিষয়াসকল হ'ব আৰু কুমাৰপতি ৰাইজৰ সচিব হ'ব আমি এটা কথা পুনৰবাৰ কৈছোঁ ইয়াত তদন্ত হ'ব লাগে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে তাৰ পাছতে কিন্তু এই টেণ্ডাৰৰ যি এভিডেঞ্চ আছে সেইখিনি কিন্তু ৰাজহুৱা কৰিব লাগে সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ উজুৰ আপত্তিবিলাক ল'বলৈ অহাৰ কাৰণে আপোনালোকে ইতিমধ্যে গম পাইছে যে কি বিষয়ত আমি ইয়াত আহি সমবেত হৈছোঁ আৰু কেনেধৰণে এটা আন্দোলনমুখী ৰাইজ আগবাঢ়ি আহিছে আচলতে এই বজাৰখন এতিয়াও বৈধ বুলি স্বীকৃতি দিব নোৱাৰি যিহেতু এই বজাৰখন লিষ্টেড হোৱা নাই এতিয়াও যিখন লিষ্ট আছে আমাৰ হাতত তাত মাৰ্ঘেৰিটা বলৰাম তিনিআলি বজাৰখন সন্নিৱিষ্ট নাই তৎসত্ত্বেও তেখেতলোকে পঞ্চায়ত গঠন নোহোৱাৰ আগতেই এই বজাৰখন তেখেতলোকে টেণ্ডাৰ কৰাইছে আৰু
ইয়াত ৰাজেন্দ্ৰ ৰায় বুলি এজন যিজন আমাৰ এতিয়া কাউন্সিলৰ কি হয় জেড পিচি ন কাউন্সিলৰ তেখেতে চলাহীৰে এই দোকানীসকলক পঞ্চায়তত নি মিটিং আছে বুলি কৈ তেখেতলোকক তাত বহাই সাইন কৰায় কাগজত তাৰ পিছদিনাখন টেণ্ডাৰ কৰাইছে আৰু টেণ্ডাৰত আমি গম পাইছোঁ যে জিতুল বুঢ়াগোহাঁই বুলি এজনে টেণ্ডাৰটো পাইছে টেণ্ডাৰ বেছ মাৰ্কেট ৰেটটো আছিলে 19,684 টকা আৰু তেখেতে টেণ্ডাৰটো পাইছে 38,010 টকাত তো আৰু তেখেতে যি ধৰণে ইয়াত লেচিয়ে যি ধৰণে ইয়াত কৰ সংগ্ৰহ কৰিব লাগে তাৰ একদম বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ কোনোবা এখন তামোল দোকানৰ পৰা 70 টকা শাক পাচলি দোকানৰ পৰা 50 টকা মাছ মাংস দোকানৰ পৰা 100 টকালৈকে তেখেতে অবৈধভাৱে কৰ সংগ্ৰহ কৰিছে আৰু বিশেষকৈ লেচিয়ে খুদ ইয়াত আহি কিনে কৰ সংগ্ৰহ নকৰি তেখেতে গুণ্ডা বাহিনী পুহি দোকানীসকলক ভয় ভাবুকিৰে কৰ সংগ্ৰহ কৰিছে আৰু দোকানীসকলক ভাবুকি দিছে যে তোমালোকে নমৰালৈকে কৰ দিব লাগিব আৰু দোকান বন্ধ ৰাখিলেও তোমালোকে কৰ দিব লাগিব মানে এক প্ৰকাৰৰ ইয়াত জোৰ জবস্তি আৰু গুণ্ডা টেক্স সংগ্ৰহ কৰা ধৰণে তেখেতলোকে কৰ সংগ্ৰহ কৰিছে ইয়াত আমাৰ আপত্তি আছে আৰু আমি জিতুল বুঢ়াগোহাঁইৰ ওপৰত প্ৰশাসনক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি SDO মাৰ্ঘেৰিটা সমজিলাৰ উপায়ুক্তক আবেদন কৰিছোঁ BDO ছাৰক আবেদন কৰিছোঁ আৰু পঞ্চায়ততো আমি আবেদন দিছোঁ আৰু তেখেতলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আমি সময়ত আমি চাম আৰু যদি তেখেতলোকে অতি শীঘ্ৰে এই বিষয়ত তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি পুনৰবাৰ এনেধৰণে আন্দোলন গঢ়ি তুলিম ধন্যবাদ এই যোৱা 2 দিন আগত যি দেখিছিলোঁ ইয়াত জিতুল বুঢ়াগোহাঁই নামৰ এজন মানুহ আছে তেওঁ এই বজাৰটো পাইছে বুলি শুনিছোঁ আৰু কিমান সত্য কিমান অসত্য সেইটো আমি ক'বলৈ নাযাওঁ যদি পাইছে তেওঁ ঠিকেই কথা ভালেই কিন্তু ইয়াত আহি কিনে দাদাগিৰি হিচাপত কি বোলে কৰ সংৰক্ষণ কৰিছে বোলে মাছ দোকানৰ পৰা 100 টকাকৈ লৈছে ডেইলি বজাৰত কেতিয়াবা যদি 100 টকাকৈ ল'ব পাৰে জানো আইচক্ৰীম আলাৰ পৰা 50 টকা লৈছে তাৰপিছত সেইফালে ফুচকা আলাৰ পৰা 50 টকা লৈছে আৰু কৈছে যদি তোমালোকে নিদিবা তো দোকান ভাঙি দিম কিবা কৰি দিম আৰু কিছুমানক ধমকিও দিছে যে তোমালোকে যেতিয়ালৈকে মৰি নোযোৱা তেতিয়ালৈকে কৰ সংৰক্ষণ দিবই লাগিব বুলি কৈছে এতিয়া আপোনালোকে কি বিচাৰিছে আমি এতিয়া ক'বই বিচাৰিছোঁ যে আপোনালোকে ঠিক আছে আপুনি টেণ্ডাৰ মাৰিছে আমাৰ একো বাধা দিবলৈ নাই তাত কিন্তু আপুনি কমচে কম নিয়মত লওক 10 টকাকৈ লওক 20 টকাকৈ লওক 100 টকাত যদি ইয়াত 100 টকা যদি একটা দোকানৰ পৰা ল'ব তো হেৰি মান্থলি 3000 হ'ব 3000 হ'লে তো মানুহে ভাড়াত ভাল পকা এখন দোকান পাই যাব সেইদিনাখন মই শুনিবলৈ পাইছোঁ মাছ দোকান একেটাই মালিক আৰু একেটা হেৰি দোকান তাত বোলে মাছ 50 টকা আৰু ব্ৰইলাৰ 50 টকা সেনেকৈ কৰি 100 টকা সংৰক্ষণ কৰিছে এনেকৈ জানো কেতিয়াও কৰিব পৰা যাব আপোনালোকে আইনৰ সহায় লোৱা নাই কেলে আমি এইটো হেৰি SDO ছাৰৰ লগত SDO মেমক হেৰি দিছোঁ লেটাৰ দিছোঁ প্লাছ আজি ভিডিঅ' ছাৰৰ লগতো আমি কথা পাতিছোঁ ভিডিঅ' ছাৰো কথাটো গম পায় আৰু ভিডিঅ' ছাৰে কৈছে ঠিক আছে আমি এইটো বিষয়ত আমি আলোচনা কৰিম বুলি কৈছে লগতে আমি গাঁও পঞ্চায়ততো কৈছোঁ আৰু সেইদিনাখন মই শুনিবলৈ পাইছোঁ মানে মিছা প্ৰবঞ্চনা কৰি কিবা মিটিং আছে বুলি কিনি লৈ কিনি গৈ কিনিহে টেণ্ডাৰটো কৰাইছে वो बोला आप लोग आइए आप लोग को कुछ स्कीम आया है हम लोग दिया वहाँ में हम लोग सब लोग गया सफ़ेद कागज़ रखा वो फटाफट हम लोग को साइन कराया साइन कराने के बाद में हम लोग को फ़ोटो मारने के बाद में बोला है कि टेंडर होगा तो हम बोला टेंडर होगा सही है लेकिन हम लोग को लेटरिन चाहिए बाथरूम चाहिए पानी चाहिए तब हम लोग पैसा देगा नहीं तो हाथ खोआ हम लोग नहीं देगा उसका बाद 1 तारीख को लोग आया हमारा दुकान में मारा 80 रुपया एक छोटा मोटा दुकान है पकड़ी दुकान हम बोला हम नहीं देगा तो क्या बोलता हम लोग पुलिस लगाएगा पुलिस आएगा तुम्हारा दुकान उठा देगा हम बोला ठीक है तो बोलता है तुमको जगह नहीं देगा हम दूसरा आदमी को देगा तुम्हारा जगह में हम बोला क्यों हमारा जगह है हम पुराना आदमी है हम शुरू से बैठा है हमको क्यों हटाएगा हम नहीं तुमको हटा के हम दूसरा को जगह देगा तुम नहीं हटेगा तो हम पुलिस लगाएगा ऐसे क्या होगा कैसे होगा हाँ तो हम थाना में कंप्लेन देगा ठीक है हमको थाना में कंप्लेन दीजिए एक छोटा मोटा दुकान है हम कैसे देगा डेली का 80 रुपया कैसे देगा हम देने नहीं सकेगा